সেইফাল যা এই মাই কচল যা গাড়ি চাবি দিব চলা থানাত পঠাইম মই পুনা পুনক মাতি মই মাজনী মাতি মাজনী ডাঙৰ অফিচাৰ পুনাখন ডাঙৰ পুলিচ অফিচাৰ মাজনী মই মাজনী বুঝানো বুঝে পাগলি পাগলি ও পাগলি পাগলি এই তুই পাগলি নকব হলে নকব কিয় নকম এই শব্দটো মই শুনিব নোখোজো নুশুনিব আপুনি আৰু আপুনি এবাৰ নাভাবে যে মানুহগৰাকী পাগলি পোৱাৰ আগতে এই মানুহগৰাকী কোন কিয় আছে কি দৰকাৰ মোৰ শুনিব লাগিব আপুনি শুনিব লাগিব আপুনি মই নুশুনো শুনিব লাগিব আপুনি মই নুশুনো শুনিব লাগিব শুনিব লাগিব শুনিব লাগিব শুনিব লাগিব বেশি করেছে নাকি দেখাই দিন কিন্তু মই কোন নিজে সিনেমার তেজেদি কাহিনী হয়ে যাবি এই কাহিনী কথা নকব কাহিনী বহুত শুনিলো বহুত পঢ়িলো আপোনালোকে কাহিনী বনাবহে জানে কিন্তু কাহিনীৰ মাজত থকা সেই দুৰ্ভগীয়া চৰিত্ৰবোৰক বচাবহে নোৱাৰে সেই ভিতৰতে ভাষণ আৰম্ভ কৰি দিলি এই পাগলীজনী গৈ কাহিনী বনাই মহান সমাজকৰ্মী হ'ব বিচাৰিছো আপুনি কি মানুহ চিনিবলৈ কি কৰিব শুনক আপুনি ৰাস্তাত আপোনাৰ কিতাপ খবৰতে খবৰ কাক কথা কৈছে আপুনি পাৰে লাগি আহিছে কথাটো মুখখন মুঠাবি মনত কাহিনী মুখত কাহিনী আপোনাৰ মোৰ কি হ'ল দিয়ে দৰা জহাই এটি দেখ মোৰ কি হ'ল কি শুনিম এজনী 5 বছৰীয়া ছোৱালী দেৱকীকো তাইক লৈ মাকে বহুত সপোন দেখিছিল সপোন দেখাই মানে নাই কি হ'ল কিতাপ পঢ়ি সি স্কুললৈ পঠিয়াইছিল স্কুললৈ গ'লে ডাঙৰ মানুহ হ'ব না ডাঙৰ সপোন দেখিছিল আৰে লেকচাৰ বন্ধ কৰ না চাকৰি কৰিব ডাঙৰ মানুহ হ'ব ঘৰ বনাব মনে বিচনা ধৰণৰ ঘৰ বনাব লেকচাৰ বন্ধ মানুহৰ কথা জানি আপুনি দায়িত্বশীল হওক মহান হওক ৰাস্তাত খালি স্পীডত গাড়ীখন চলালে আপুনি হিৰ হৈ নাযায় এই চৰিত্ৰবোৰক বচাবলৈ অলপ শিকক এই বিচাৰখন চৰিত্ৰবোৰক বচাবলৈ যত্ন কৰক এয়া এক বাটৰ নাট
আজি তিতাবৰৰ চুঙি তিনিআলিত যোৰহাট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৃষ্ঠপোষকতাত সুৰক্ষিত অসমৰ বাবে বাটৰ নাট উপস্থাপন কৰে ৰংৰূপ প্ৰডাকশ্যন তিতাবৰে। আজি এই নাটৰ বিষয়বস্তু হ'ল পথ সুৰক্ষা আৰু অগ্নি নিৰ্বাপন। তিতাবৰৰ পৰা ৰঞ্জিত বৰুৱাৰ ৰিপৰ্ট, D24 নিউজ অসম।